নমস্কাৰ বন্ধুসকল, ব্ৰহ্মপুত্ৰ নৈৰ বুকত পুনৰ সংঘটিত হ'ল নাও দুৰ্ঘটনা আৰু এই নাও দুৰ্ঘটনাত বহুতো লোক ইতিমধ্যে নিহত হৈছে। লুইতৰ মাজভাগত দুখন নাৱৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে এই ভয়ানক দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে লুইতৰ বুকত বুৰ যায় নাও দুখন। বৰপেটা বাগবৰত সংঘটিত নাও দুৰ্ঘটনা। বাগবৰ হাটলৈ বয়বস্তু নি থাকোঁতেই এই অঘটনৰ সৃষ্টি হৈছিল। যাত্ৰীসহ ব্ৰহ্মপুত্ৰৰ বুকত পৰি যায় বজাৰলৈ অনা সামগ্ৰীসমূহ। ঘটনাৰ পিছতে নাৱত থকা যাত্ৰীৰ মৰণ কাকত চিঞৰ বাখৰ। দুৰ্ঘটনাস্থলীত SDRFৰ অভিযান। লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। জিলাই জিলাই ওলাইছে চৰকাৰী চাকৰিৰ। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে চাকৰিৰ পদ। CWC আৰু JJB পদৰ বাবে কৰিব পাৰিব এতিয়া আবেদন। আবেদনৰ অন্তিম তাৰিখ 10 জুলাই হিচাপে নিৰ্ধাৰিত কৰা হৈছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণলৈ কৰিব পাৰিব এই আবেদনসমূহ। ৰাজ্য চৰকাৰ অধীনস্থ শিশু সুৰক্ষা সমিতি মুকলি কৰিছে এই পদসমূহ। আজিৰ আন এটা বিশেষ খবৰ, ভাৰতৰ ভূমিত চীনৰ ভয়ংকৰ আগ্ৰাসন ওলাইছে ৰঙা চীনে। উত্তৰ পূবক লক্ষ্য কৰি অৰুণাচলত চীনৰ আবাদ বেদখল। চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে নিৰ্মাণ কৰিছে এই শিবিৰ। আকাশমাৰ্গৰ পৰা তোলা ছবি পোহৰলৈ বিস্ফোৰক দৃশ্য। টাকছিং সীমান্তৱৰ্তী ভাৰতৰ ভূখণ্ডত চীনৰ শিবিৰ নিৰ্মাণ কৰা হৈছে। ভাৰতৰ ভূমিত চীনে নিৰ্মাণ কৰিছে পথ, দলং আৰু কি শিবিৰ। স্থানীয় লোককে গৰু ম'হ চৰোৱা স্থানত PLAৰ আগ্ৰাসন। 6 বছৰ আগলৈকে ভাৰত নিয়ন্ত্ৰণ থকা ভূমিত এতিয়া চীনৰ আগ্ৰাসন হৈছে। চীনৰ আগ্ৰাসনক লৈ শংকিত সীমান্তবাসী। জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ পত্ৰ প্ৰেৰণ। ৰাজ্যত আৰু এটা ডাঙৰ ভূমিকম্প হ'ল। ভূমিকম্পটো হৈছে 6.2 ৰিক্টাৰ স্কেল। আকৌ প্ৰচণ্ড ভূমিকম্প দেখা গ'ল ৰাজ্যত। ৰিক্টাৰ স্কেলত ভূমিকম্প প্ৰবল্য 6.2 ৰিক্টাৰ স্কেল। সন্ধিয়া 7:04 বজাত অনুভূত কম্পন আফগানিস্তানৰ হিন্দুকুশ ক্ষেত্ৰত প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছে। দিল্লী NCRৰ লগতে জম্মু কাশ্মীৰৰ ভিন্ন প্ৰান্তত কম্পনৰ অনুভূতি। 8খনকৈ দেশৰ ভিন ভিন প্ৰান্তত জোকাৰণি হৈছিল। কাবুলৰ লগতে কেইবাটাও এলেকাত হাহাকাৰ জনসাধাৰণৰ। ভূগৰ্ভৰ পৰা প্ৰায় 215 কিলোমিটাৰ গভীৰতাত উত্তপ্ত ভূমিকম্পৰ প্ৰধান অভিকেন্দ্ৰ হৈছে আফগানিস্তানৰ ফৈদাবাদ। এটা বিশেষ খবৰ, কোটি কোটি প্ৰজন্মক ক্ষমা খুজি পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এই মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে। দোষ স্বীকাৰ কৰি পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। সুৰক্ষিত ভৱিষ্যত বিচৰা প্ৰজন্মক সন্ত্ৰাসবাদী জনাইছে ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ বাবে 20জনকৈ ছাত্ৰ নিজৰ প্ৰাণ হেৰুৱালে। লাখ লাখ ছাত্ৰৰ জীৱন অন্ধকাৰলৈ ঠেলি দিলে শিক্ষামন্ত্ৰীয়ে। ব্যৰ্থতা স্বীকাৰ কৰি নিজেই পদত্যাগ কৰক শিক্ষামন্ত্ৰীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে হুংকাৰ ৰাহুল গান্ধীৰ। শিক্ষা ব্যৱস্থা ঠিক নোহোৱালৈকে মোৰ কণ্ঠ কেতিয়াও ৰধিব নোৱাৰিব। আজিৰ আন এটা বিশেষ খবৰ, নৱম দিনা CJPৰ প্ৰতিবাদ উত্তাল দেশৰ ৰাজধানীত। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে যন্ত্ৰ-মন্ত্ৰৰ প্ৰতিবাদ ক্ৰছ পাৰ্টিৰ। CJPৰ প্ৰতিবাদত অংশগ্ৰহণ বিশিষ্ট শিক্ষাবিদ সোনম বাংচুকৰ। দিল্লীত শহ কক্ৰছ পাৰ্টিৰ জনতাই কপালে ৰাজপথ। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদ হুংকাৰ। আজিৰ আন এটা বিশেষ ডাঙৰ খবৰ, আমেৰিকাই আকৌ ধ্বংসলীলা আৰম্ভ কৰিলে ইৰাণত। সম্পূৰ্ণ হাই এলাৰ্ট ষ্টেট অফ হৰমুজ। লকডাউন হৈ পৰিছে ষ্টেট অফ হৰমুজ। এটাৰ পিছত এটা বিধ্বংসী আক্ৰমণ ইৰাণত। ষ্টেট অফ হৰমুজক লক্ষ্য কৰি আমেৰিকাই এয়াৰ ষ্ট্ৰাইক কৰিছিল। পেণ্টাগনৰ যুঁজাৰু বিমানেৰে এয়াৰ ষ্ট্ৰাইক কৰা হৈছিল। আমেৰিকাই আক্ৰমণৰ উত্তৰ হিচাপে আক্ৰমণেই কৰিব। ইৰাণক ধমক দিলে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি JD ভেন্সে। যুদ্ধবিৰতি ভংগ কৰি আক্ৰমণ কৰাৰ পাছতে লেবাননত হাহাকাৰ। যুদ্ধসদৃশ পৰিস্থিতি লেবাননত। বেইৰুট এয়াৰপৰ্টত ভয়ংকৰ পৰিস্থিতি। এয়াৰপৰ্টলৈ যোৱা সকলো ৰাস্তাবিলাক বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে। গৃহযুদ্ধৰ সূচনা হ'ব পাৰে লেবাননত। 17 জুনত শান্তি চুক্তিৰ স্বাক্ষৰ কৰিছিল আমেৰিকা আৰু ইৰাণে।